সকলোলৈ নমস্কাৰ। ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা থাকিল। অহাকালিলৈ আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ এটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে গৈ আছোঁ। এই কাৰ্যসূচীটো হৈছে ৱাল ৰাইটিং, আৰু এই কাৰ্যসূচীটোত মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তাত উপস্থিত থাকিব। আমাৰ জ্যেষ্ঠ কৰ্মীসকলো তাত উপস্থিত থাকিব, আমিও থাকিম। আৰু এই কাৰ্যসূচীটো সমগ্ৰ অসমতে অহাকালিলৈ মুখ্যমন্ত্ৰীয়ে কৰা এঘণ্টাৰ পিছত, মুখ্যমন্ত্ৰী আমি 10:15 মানত আমি টাইমটো ৰাখিছোঁ। তাৰপিছতে 11:15 সমগ্ৰ অসমতে বিধায়কসকলে, সাংসদসকলে, মন্ত্ৰীসকলে, জিলাৰ বিষয়ববীয়া, ৰাজ্যিকৰ বিষয়ববীয়া, বিভিন্ন ব্যক্তিৰ দ্বাৰা এই ৱাল ৰাইটিং কাৰ্যসূচীটো ৰূপায়ণ কৰা হয়। আৰু এই কাৰ্যসূচীটোত আমি গোটেই ৰাজ্যখনৰ বিভিন্ন স্থানীয় লোককো আমি তাতে সংযোগ কৰাৰ কাৰণে আমাৰ প্ৰয়াস চলিব। আৰু আমাৰ নিৰ্বাচনী ৱাল ৰাইটিঙৰ এই কাৰ্যসূচীটোৰ দ্বাৰা আমি অহাকালিলৈ শুভ আৰম্ভ কৰিম। ইয়াৰ উপৰিও 2026 নিৰ্বাচনৰ কাৰণে বিজেপি দল ইতিমধ্যে সম্পূৰ্ণভাৱে সাজু হৈছে। নিৰ্বাচনী প্ৰবন্ধন সমিতি, ৰাজ্যিক সমিতি, জিলা সমিতি, সমষ্টি সমিতি আৰু পঞ্চায়ত সমিতি আমাৰ ইতিমধ্যে বনোৱা হৈ গৈছে। আৰু বিভিন্ন কাৰ্যসূচীখিনি, যিখিনি নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতিৰ কাৰণে আমাৰ আৱশ্যক হয়, সেইখিনিও আমি প্ৰায় প্ৰস্তুতি কৰি আমি উলিয়াইছোঁ। আমি আশা ৰাখিছোঁ 8 তাৰিখৰ পৰা আমাৰ মেনিফেষ্টো কমিটিৰ যিটো ড্ৰাইভ হ'ব, অৰ্থাৎ আমাৰ মেনিফেষ্টোখন এইবাৰ ৰাইজে যেনেধৰণে আমাক উপদেশ দিব, তেওঁলোকে আমাক যেনেধৰণে গাইড কৰিব, আমি আশা ৰাখিছোঁ তেনেধৰণে আগন্তুক নিৰ্বাচনৰ মেনিফেষ্টোখনো আমি তেনেধৰণে প্ৰিপেৰেশ্যনৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু প্ৰায় যাৱতীয় কাম কাজখিনি আমি প্ৰায় সম্পূৰ্ণ কৰি উলিয়াইছোঁ। আৰু ইয়াৰ কাৰণে বিভিন্নজনক বিভিন্ন জেগাত দায়িত্ববিলাক দিয়া হৈছে। মই ভাবোঁ নিৰ্বাচন আমাৰ খুব ভাল ধৰণে হ'ব, তাত আমাৰ কোনো সন্দেহ নাই। আৰু আমি একদম তৃণমূল পৰ্যায়লৈকে আমি এই নিৰ্বাচনৰ প্ৰস্তুতি শেষ কৰিছোঁ। আৰু এইবাৰ আমি নিৰ্বাচনটো ডিজিটেল প্লেটফৰ্মকো আমি খুব ভাল ধৰণে আমি এইবাৰ ব্যৱহাৰ কৰিম। তাৰ কাৰণেও আমাৰ প্ৰস্তুতি হৈ গৈছে। ইতিমধ্যে আমাৰ কল চেণ্টাৰবিলাক কিছু কাম কাজ আৰম্ভ হৈছে, আৰু কিছু আৰু সংযোজন কৰিবলৈ বাকী আছে। তো এনেধৰণে আমি নিৰ্বাচনীৰ কাৰণে আমি সাজু হৈছোঁ। তো অহাকালি কাৰ্যসূচীটোৰ কাৰণে আমি সকলোকে সহযোগিতা কৰিবৰ কাৰণেও আহ্বান জনাইছোঁ। বিশেষকৈ মিডিয়া বন্ধুসকলকো আমি আমাৰ কাৰ্যসূচীটো য'তেই যেনেকৈ কাইলৈ কাৰ্যসূচীটো আৰম্ভ হ'ব, তাত যাতে আপোনালোকৰো সহযোগিতা পাওঁ, তাৰ কাৰণে আপোনালোককো আহ্বান জনাইছোঁ। 11:15 জিলাবিলাকত হ'ব, 10:15 আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই কাৰ্যসূচীটো অহাকালিলৈ শুভাৰম্ভ কৰিব, য'ত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব, আমিও উপস্থিত থাকিম। আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ অঞ্চলত এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব। আৰু এই কাৰ্যসূচীটো আমাৰ কিছুদিন চলিব। এতিয়ালৈকে আমি তাৰ শেষ দিনটো আমি থিৰাং কৰা নাই, গতিকে ইয়াৰ পিছতো এই কাৰ্যসূচীটো চলি থাকিব। কালিলৈ পৰা শুভাৰম্ভ হ'ব। CM ছাৰৰ হ'ব আমাৰ দিছপুৰ মণ্ডলৰ আমাৰ এই কেন্দ্ৰীয় বিদ্যালয়ৰ খানাপাৰাৰ তাত এখন ৱাল আছে, তাত আমি প্ৰস্তুতি কৰিছোঁ। তাতে মুখ্যমন্ত্ৰী মহোদয়ে শুভাৰম্ভ হ'ব। ৱাল ৰাইটিঙৰ কণ্টেণ্টবিলাক
আমি অকণমান পিছত আপোনালোকক কণ্টেণ্টখিনি আপোনাক হাৰ্ড কপি আমি দি দিম। আৰু কিবা নাই, আমি এতিয়াই দি দিম, এতিয়াই দিম। সভ্যতা সংস্কৃতি বচাবলৈ হ'লে আকৌ এবাৰ বিজেপিক চৰকাৰত বহুৱা, এনেকুৱা ধৰণৰ। প্ৰাৰম্ভিকভাৱে এতিয়া কেনেকুৱা দেখিছে? কাৰণ আমি দেখিছোঁ যে বিজেপি বহুতখিনি আগবাঢ়ি আছে নিৰ্বাচনৰ যিটো আপোনালোকে গাঁথনি কৰিছে বা যিটো ৰজনী প্ৰস্তুত কৰিছে, বেলেগ বেলেগ বিৰোধী শিবিৰতকৈ বহুতখিনি আগবাঢ়ি আছে। তেওঁলোকৰ মাজত মই অনুপ বৰ্মন ডাঙৰীয়াক কিছু কণ্টেণ্ট আপোনালোকৰ আগত জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি ৱাল ৰাইটিঙৰ কাৰণে ইতিমধ্যে বিভিন্ন আমি এনেকুৱা ডিক্লেয়াৰ উলিয়াইছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিক্ৰিয়া, বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওৱা, সভ্যতা সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, আমাৰ মাটি আমাৰ অধিকাৰৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, বিকশিত সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ। এই ধৰণৰ আমি কিছুমান স্লোগান ৰেডি কৰিছোঁ। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওৱা হওক,